হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আৰু আমাৰো ভাল। আৰু এইকেইদিন ঘৰত এনেই আছোঁ, ভাবিলোঁ এপাক ওচৰতে থকা লিডু ভান্তে মন্দিৰৰ পৰা আহোঁগৈ বুলি। সেয়েহে আমি আটাইবিলাক আহিলোঁ আৰু ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন, ইমান ধুনীয়া। মানে দুয়োফালে পথাৰ, মাজতে ৰাস্তাটো, আৰু খুব এটা ধুনীয়া পৰিৱেশ। ইয়ালৈ আহি মানে সঁচাই মনটো বহুত বেছি ভাল লাগে। একদম এটা ঠাণ্ডা পৰিৱেশ, কোনো হাই হুলস্থুল নাই, দেখিছে আপোনালোকে। আৰু ফাইনেলি আমি এতিয়া মন্দিৰ পালোহি। আয়ো দেখি ইন লভিং মেমৰি অফ ৰন্ধা বগী। আৰু এতিয়া আমি সকলোৱে মন্দিৰ আহি পালোহি। আৰু কোন কোন আহিছে আপোনালোকক এবাৰ চিনাকি কৰাই দিওঁ। এইফালে আমাৰ দাদা, এইফালে হাজবেণ্ডৰ লগৰ দুজন, এইফালে আমাৰ ডাঙৰ দাদা দুজন, ভাইটি, বৌ, আৰু এইফালে খুৰী ছোৱালী দুজনী, আৰু হৌৱা মোৰ ফ্ৰেণ্ড, তাই আহিছে, আৰু মা আৰু মই। আজি সঁচাকৈ এনেদৰে সকলোৰে লগত আহি খুব বেছি ভাল লাগিছে। আৰু মা বাৰু আগতে আহি পোৱা নাই, এইবাৰ আমাৰ লগত প্ৰথমবাৰ আহিছে। ইমান ওচৰতে আছে যদিও মা আজিলৈকে এই ভাগ মন্দিৰলৈ আহিয়ে পোৱা নাই। আৰু সঁচাই ইয়ালৈ আহি খুব বেছি ভাল লাগিছে। আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখিছেনে, ইমান ধুনীয়া। চাৰিওফালে সেউজীয়া গছ গছনি, মানে বিৰাট ধুনীয়া এটা পৰিৱেশ। ইয়ালৈ আহিলে মানে মনটো বহুত বেছি ভাল লাগে। আৰু হাজবেণ্ডে যেতিয়া মোক প্ৰথম লগ কৰিব আহিছিলে নহয়, তেতিয়া মানে হাজবেণ্ডক এই ভাগ মন্দিৰলৈ প্ৰথম ফুৰাবলৈ আনিছিলোঁ। এটা গাঁৱৰ পৰিৱেশ পোৱা যায় ইয়ালৈ আহিলে, বহুত বেছি ভাল লাগে। আৰু লগত অহা ভাইটি দুজনেও এইবাৰ প্ৰথমবাৰ আহিছে লিডু ভান্তে মন্দিৰলৈ। কিন্তু লিডু ভান্তে মন্দিৰৰ কথা শুনি থাকে, কিন্তু আহিব পৰা নাছিলে। আৰু আমাৰ যদি লাভ ষ্টৰীৰ কথা আপোনালোকে জানিব বিচাৰে, তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ লাভ ষ্টৰীৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ধূপ লৈ ল'বাচোন দেই, ধূপ লৈ ল'বা। হাই কৈ দিয়ক, হাই। অঁ দাদাসকল, আমাৰ হাই ফাই দি দিয়ক। আমাৰ লিডুত আহি কেনেকুৱা লাগিছে, কি মানে বহুত ভাল লাগিছে। প্ৰথমবাৰ আহিছোঁ লিডুলৈ, সুদূৰ গুৱাহাটীৰ পৰা। কি ক'ম আৰু, টেংটো বগী এনাকাচ বগিব। আৰু তুমি কিবা এটা কোৱা। মনো কি ক'ম, ভালো লাগিছে ইয়াত আহি। হয় নেকি? বিয়া খাই পেটো ডাঙৰ হৈ গৈছে। ऐसे में बड़ा सख्त लौंडा हूं, लेकिन यार यहाँ में पिघल गया। মা কিবা এটা কৰিও, আলহী ফুৰাব আনিছোঁ আৰু ফুৰাবলৈ আনিছোঁ মোলাং মন্দিৰ। এই ব্ৰাদাৰটো কোৱা, কোচ কোৱা। আহিলোঁ ফুৰিবলৈ মোলাং মন্দিৰ। আমিতো আমাৰ আহি থকাই হয়, কিন্তু আলহী ফুৰাবলৈ আনিছোঁ, কাৰণ তেওঁলোক মানে আহি পোৱা নাই আগতে। চ' এতিয়া আমি আহিছোঁ আৰু তাতে বহুত দিনৰ মূৰত আহিছোঁ ন, সেইকাৰণে ভাবিলোঁ মন্দিৰলৈ এপাক বোলো সোমাই যাওঁ। গতিকে আমি চবেই আহিলোঁ আৰু। চ' অকণমান ভিডিঅ'টি কৰি থৈছোঁ, আপোনালোককো দেখুৱাম। আমাৰ লিডু ভান্তে বাবাৰ মন্দিৰ, আপোনালোকে হয়তো শুনিছেই লিডু ভান্তে মন্দিৰৰ কথা। চ' আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাম, আপোনালোকে পূৰা শেষলৈকে চাই থাকিব দেই। কোৱা, কি খবৰ? ভাল ন? আৰু কোৱা। ইমান দিনৰ মূৰত লগ পাই কেনেকুৱা লাগিছে কোৱা? মজা। रहा नहीं जाता, तड़प ही ऐसी है ना। মানে ময়ো নাজানো যে তুমি ইয়াতে আছা বুলি, এতিয়া দেখি পাইহে। ভাল লাগিলে লগ পাই দেই। আকৌ পিছত কেতিয়াবা লগ পাম, ঠিক আছে। হাইস্কুলৰ লগৰ বহুদিনৰ মূৰত লগ পাই ভাল লাগিল। আৰু এয়া হৈছে মন্দিৰৰ মূল গেট। এতিয়া মন্দিৰৰ গেটৰ ভিতৰেদি সোমাই যাওঁ, আৰু আপোনালোকে ভিডিঅ'টি পূৰা শেষলৈকে চাই থাকক। এইফালে আমাৰ গোটেইবোৰ ৰাইজ ৰখি আছে ভান্তে বাবাৰ দৰ্শন ল'বলৈ। এয়া হাতত ধূপকাঠি লৈ মেলি চব ৰেডি হৈ আছে। আৰু ঠিক আছে তেন্তে এতিয়া ব'লা আমি যাওঁ। আহি থাকোঁতে বাবাক বাহিৰতে দেখা পাই মনটো
বহুত ভাল লাগিল কাৰণ কেতিয়াবা আহিলেও বাবাক লগ নাপাওঁ লগ নোপোৱাকৈ বাহিৰতে ধূপ মমবাতি জ্বলাই গুচি যাব লগা হয় কিন্তু আজি আহিয়ে বাবাক বাহিৰত দেখা পালোঁ বাবাই কিবা বাহিৰত কাম লাগি আছিলে আৰু এইফালে চাওকচোন কুকুৰ পোৱালিকেইটা ইমান ধুনীয়াকৈ খেলি আছে ইমান মৰম লাগিছে দেখিছেনে ইয়াত বহুত কুকুৰ আছে আৰু বাবাই কৈছে যা ভিতৰতে ধূপ মমবাতি জ্বলাগে বুলি তাৰপিছতে এতিয়া আমি সকলোৱে গৈ আছোঁ ভিতৰত ধূপ মমবাতি জ্বলাবলৈ আৰু লগত অহা ভাইটিকেইজনে হেনো বাবাৰ পৰা পাথৰ ল'ব বোলে আৰু মোৰ বাৰু আছে আগতেই মই বাবাৰ পৰা পাথৰ লৈছিলোঁ পিন্ধিয়ে আছোঁ হাজবেণ্ডৰ নাই হাজবেণ্ডে ল'ব আৰু এতিয়া আপোনালোক সকলোৱে ভিডিঅ'টি শেষলৈকে চাই থাকক ধুনীয়াকৈ পূজা কৰি আকৌ আপোনালোকক লগ পাই আছোঁ দেই চ' আমি এতিয়া সকলোৱে ধুনীয়াকৈ পূজা কৰি ল'লোঁ ধুনীয়াকৈ মমবাতি আৰু ধূপ জ্বলালোঁ এয়াই হৈছে পূজাৰ মেইন স্থলী আৰু এভাগ মন্দিৰলৈ বহুত দিনৰ মূৰত আহিছোঁ দেই আচলতে ঘৰলৈ যেতিয়াই আহোঁ তেতিয়াই এভাগ মন্দিৰলৈ আহিবলৈ চেষ্টা কৰোঁ কেতিয়াবা আহিবলৈ নহয়গৈ কাৰণ ঘৰলৈও বেছি দিনৰ কাৰণে অহা নহয় খুব বেছি 3-4 দিনৰ কাৰণে আহোঁ যে সেইকাৰণে মানে সময় মিলাবই নোৱাৰি মানে সিফালে গ'লে ইফালে থাকি যায় আৰু আজি সঁচাই ইয়ালৈ আহি খুব বেছি ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ যে আৰু আমি এতিয়া অলপমান দেৰি বহিছোঁ পাঠ পঢ়া শুনিবলৈ আৰু আপোনালোকে বাৰু এভাগ মন্দিৰলৈ আহিছে নাই কমেণ্ট কৰি জনাবচোন আৰু যদি নাই আহা তেন্তে আপোনালোকে এবাৰ আহিব খুব এটা ধুনীয়া পৰিৱেশ ইয়ালৈ আহিলে মানে বহুত বেছি ভাল লাগে এটা গাঁৱৰ পৰিৱেশ পোৱা যায় আৰু ইয়াতে বাবা বহি আছে আৰু আমাতকৈ আগতেই মানুহ আহিছিলে যে তো তেওঁলোকে পাথৰ লৈ আছে আৰু ইয়াত কুকুৰকেইটা দেখিছেনে ইমান ধুনীয়াকৈ বহি আছে আৰু ইয়াতে ডাঙৰ বাবাৰ ফটোবিলাক ধুনীয়াকৈ ৰাখি থোৱা হৈছে সেয়া বাবা পাথৰ দি আছে এতিয়া আমিবোৰো ল'ম আমি এতিয়া লাইন পাতি আছোঁ কাৰণ এজন এজনকৈ ল'ব লাগিব আৰু মোৰ বাৰু পাথৰ লোৱা আছে আগতে হাজবেণ্ডে ল'ব আৰু হাজবেণ্ডৰ লগৰজনে ল'ব এয়া দেখিছেনে মানুহবোৰ লৈ আছে আৰু লাহেকৈ আৰু এতিয়া আমি ল'ম এইফালে বাবা বহি আছে আৰু আপোনালোকে ভিডিঅ'টি পৰা শেষলৈকে চাই থাকিব দেই আৰু এতিয়া আমি ধুনীয়াকৈ পাথৰ লৈ মেলি বাহিৰলৈ ওলাই আহিলোঁ আৰু ইয়াত দেখিছেনে মন্দিৰৰ বাহিৰৰ দৃশ্য আৰু ইমান ধুনীয়াকৈ মন্দিৰ ভাগ ৰখা হৈছে ইয়াত ধুনীয়াকৈ চকী টেবুলো ৰাখি থোৱা হৈছে ইয়াত আপোনালোকে আহিলে অকণমান দেৰি বহি কথা চথা পাতিব পাৰিব ফটো মাৰিব পাৰিব আৰু ময়ো দুখনমান ফটো মাৰি ল'লোঁ আৰু আপোনালোকে এতিয়া ভিডিঅ'টিৰ পৰা শেষলৈকে চাই থাকক আৰু ইমান ধুনীয়া পৰিৱেশ নহয় কি ক'ম আৰু কি আছে আৰু আপোনালোকক মন্দিৰৰ চাৰিওপাশটো এবাৰ দেখুৱাই দিছোঁ ৰ'ব এয়া হৈছে মন্দিৰৰ চাৰিওপাশৰ দৃশ্য দেই আৰু আমি অলপমান সোনকালে আহিব লাগিছিলে আমাৰ অহাটো দেৰি হৈ গ'ল আৰু আমাৰ লগত অহা ৰাইজসকল পিছফালে নদী এখন আছে হেনো চাবলৈ গৈছে ক'ত গৈছে তাতে ৰিল বনাম তাতে ৰিল বনাম এইফালে আমি এতিয়া গৈ আছোঁ মন্দিৰত সোমালোঁ মন্দিৰত সোমাই পেলাই এতিয়া মন্দিৰৰ পিছফালে মানে নদী এখন আছে আৰু এতিয়া নদীখনলৈ গৈছোঁ সেইফালে বাৰু মই গৈ পোৱা নাই এতিয়া যাম আৰু তাত ফটো চটো উঠি আৰু এইফালে আমাৰ ভাইটি আৰু সেইফালে আমাৰ ডেকাকেইটা আগৰফালে গৈ আছে এইফালে মা আৰু আছে আৰু বাকীখিনি পূৰা ফটো মৰাত মানে ব্যস্ত নদীচোন শুকাই আছে পানী অকণমানো নাই অ' মাই গড কেনেকুৱা নদী এখন এইফালে নদী গোটেই শুকাই আছে গোটেই বালি আৰু এইফালে আমাৰ বাইদেউকেইজনী এতিয়া আহিব পাইছে আৰু ফটো মাৰি মাৰি অকলে অকলে ফটো মাৰি আছ ন হে অকলে অকলে মই মাহীমাকৰ জীয়েক পানী নাই ন নদীত নাই দেহাক চাব দেই কি কৰি আছে এইয়া দেখিছেনে মই আকৌ তাত ফটো মাৰিবলৈ বিচাৰি আছোঁ এইফালে আকৌ এওঁ আহি এই ভণ্টিকেইজনীৰ লগত বালিঘৰ সাজি আছে
ভণ্টি মানে সৰু খোলালীয়েক দেই, ভিনীয়েক আৰু খোলালীয়েক। আৰু ইয়ালৈ আহিলে মানে এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ পায় যে, সেইকাৰণে ঘৰলৈ আহিলে মানে যোৱাৰ নামেই নলয় আৰু ইয়াত থাকি খুব বেছি ভাল পায়। আৰু এয়া আমাৰ মৰমৰ মা, দেখিছানে মোক কেনেকুৱা লাগিছে জানো নাই? এইটো মোক কেনেকুৱা লাগিছে গম পাইছা নাই? এই যে মৈশালী মৈশালীটো গতে দেখা পাইছোঁ। এই এফালে চা, আমাৰ এই ধৰকচোন বেগটো। এইফালে দেখিছেনে একদম সৰু ল'ৰা লিখা কি কৰি আছে বালিত। আৰু মই সেইফালে মাতি আছোঁ ফটো কপি মাৰি দিয়া বোলো, ৰিলছ এটা বনাই দিয়া বুলি। নাই, এইফালে আহি পূৰা হেৰি বালি ঘৰ সাজি আছে, কি ক'ম আৰু সেইফালে বগৰী। এতিয়া বাৰু মানে ইভিনিং টাইম হৈ গ'ল ন, মানে আন্ধাৰ নিচিনা হৈ গৈছে। আৰু আমাৰ দিনত অহালে ক্লিয়াৰকৈ দেখা পালে হয়, কিন্তু এতিয়া কি ক'ম। আৰু এইবোৰ চাওক পূৰা মানে ইমান ইয়াতে পানী হয়, কিন্তু এতিয়া গোটেই শুকাই মানে একদম হেৰি আৰু এই গোটেই বালি। ঐ ব'লা যাওঁ, মোৰ আকৌ দেৰি হ'ব, শুনিছা? ব'লা, দেৰি হ'ব। বালি খেলিবলৈ সময় নাই ন। নাখাওঁগৈ, সেইফালে নাযাওঁ, ভূত চুত থাকিব পাৰে। ভূত থাকিব পাৰে। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আপোনালোকক পুনৰ মই অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মই নিকুমণি দিহিঙীয়া আইমানুৱে আপোনালোকৰ পৰা বিদায় লৈছোঁ। তেতিয়ালৈকে আপোনালোক সকলোৱে মোৰ নিকুমণি দিহিঙীয়া আইমানু চেনেলটো চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব, নহয় জানো? গতিকে সকলোৱে মোৰ নিকুমণি দিহিঙীয়া আইমানু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ মই নিকুমণি দিহিঙীয়াই আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই, লাভ ইউ অল।